নমস্কাৰ, আমি সকলোকে আকৌ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এণ্টাৰটেইন অসমলৈ। আৰু আজি আমি উপস্থিত হৈছোঁ লখিমপুৰ জিলাৰ বিহুপুৰীয়াত। আৰু বিহুপুৰীয়াত আজি আমি এনে এটা বিষয়ক লৈ আমি আলোচনা কৰিবলৈ ওলাইছোঁ, যিটো বিষয় খুব কম আলোচনা আছে। আৰু সেই বিষয়টো হৈছে ৰেকি বিদ্যা। আৰু আমাৰ সৌভাগ্য যে এই বিষয়টোৰ লগত এই বিষয়ে আমি কথা পাতিব যাওঁতে আমাৰ লগত আমি আজি পাইছোঁ এজন ৰেকি মাষ্টাৰক। খুব সৌভাগ্য যে তেখেতক আমি পাইছোঁ আৰু তেখেতৰ লগত আমি বহুখিনি কথা এই বিষয়টোৰ ওপৰত পাতিম। আপোনালোককো আমি জনাবলৈ চেষ্টা কৰিম আৰু আমিও জানিবলৈ চেষ্টা কৰিম, কাৰণ এই বিষয়টোৰ প্ৰতি মোৰো খুব জ্ঞান নাই। সেয়েহে এতিয়া চিধাচিধিকে আমি পলম নকৰি আমাৰ যিজন ৰেকি বিদ্যাৰ মাষ্টাৰ আছে তেখেতৰ লগত চিনাকি হ'ম। আমাৰ লগত আছে, প্ৰথমে তোমাক আমি স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এণ্টাৰটেইন অসমলৈ। হয়, নমস্কাৰ, মোৰ নাম অভিজিত বিশ্বাস। এতিয়া আমাৰ লগত আছে আৰু ৰেকি বিদ্যাৰ তেখেত মাষ্টাৰ হয়। তেখেত যিহেতু আমাৰ লগত আছে আৰু এনেকুৱা বিষয় যিহেতু মই আগতে কৈছোঁ যে ৰেকি বিদ্যাটোৰ চৰ্চা খুব কম। এতিয়া ৰেকিৰ মাষ্টাৰ আমাৰ লগত আছে অভিজিত বিশ্বাস। তেখেতৰ পৰা চিধাচিধিকে মই জানিব বিচাৰিম ৰেকি বিদ্যাটোনো কি বস্তু? হয়, ৰেকি যিটো শব্দ, সেই শব্দটোলৈ যদি আমি চাওঁ, সেইটো হৈছে এটা জাপানীজ শব্দ। ৰেৰ অৰ্থ হৈছে ইউনিভাৰ্চেল বা যিটো সৰ্বব্যাপী বা ব্ৰহ্মাণ্ডীয়, আৰু কিৰ অৰ্থটো হৈছে প্ৰাণ শক্তি বা প্ৰাণা এনাৰ্জি বুলি কোৱা হয়। তো ব্ৰহ্মাণ্ডীয় শক্তিৰ লগত এজন ব্যক্তিৰ, আমাৰ সকলোৰে ভিতৰত প্ৰাণ শক্তি আছে। যেনেকৈ আমাৰ ভিতৰত আছে আমাৰ প্ৰকৃতিৰ যিমান পশু পক্ষী আছে সকলোৰে ভিতৰত কি আছে? প্ৰাণ শক্তি আছে। তো এই প্ৰাণ শক্তি এক্সিষ্ট কাৰণেই সকলো জীয়াই আছে। কিন্তু আপুনি কথা পাতিছে, খোজকাঢ়িছে, প্ৰত্যেকটো এক্টিভিটিতে আমাৰ এই প্ৰাণ শক্তি ব্যৱহাৰ কৰোঁ। কিন্তু ৰেকি হৈছে আমাৰ এইটো যিটো প্ৰাণ শক্তি অলৰেডি আমাৰ ভিতৰত আছে, সেই শক্তিৰ লগত ইউনিভাৰ্চৰ যিটো শক্তি, এটা ডিভাইন ফ'ৰ্চৰ দ্বাৰা বা ব্ৰহ্মাণ্ডৰ এটা শক্তিৰ দ্বাৰা কিন্তু গোটেই ইউনিভাৰ্চ ঘূৰি আছে। প্ৰত্যেকটো বস্তু নিজৰ নিজৰ ঠাইত কি কৰি আছে? গতি কৰি আছে, নিজৰ নিজৰ কাম কৰি আছে। এইটো যিটো এনাৰ্জি, সেই যিটো ব্ৰহ্মাণ্ডীয় সেই ইউনিভাৰ্চৰ সেই সুপ্ৰিম এনাৰ্জিৰ লগত আমাৰ প্ৰাণ শক্তিটো যেতিয়া আমি একাত্ম কৰিব পাৰোঁ, একাত্ম কৰাৰ যিটো কৌশল বা বিদ্যা, সেইটোৱে হৈছে ৰেকি বিদ্যা। এতিয়া ৰেকি বিদ্যাটোৰ যদি ব্যৱহাৰৰ ক্ষেত্ৰত যদি কওঁ, ব্যৱহাৰিক কি ব্যৱহাৰ আছে? হয়, ৰেকি বিদ্যাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ? এজন ব্যক্তিৰ, ধৰি লওক আজি আমি যিটো আধুনিক যুগত আমি যিবিলাক সমস্যাৰ সন্মুখীন হৈ আছোঁ, ধৰি লওক ষ্ট্ৰেছ হ'ব পাৰে, এনজাইটি হ'ব পাৰে, এই ধৰণৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক এইটো কিছুমান প্ৰেক্টিচ হয় ৰেকিত। তাৰ বাবে তেওঁ ৰেকিৰ যিজন মাষ্টাৰ আছে, সেই মাষ্টাৰৰ পৰা তাৰ প্ৰশিক্ষণ ল'ব লাগিব। প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁ যিখিনি ধৰি লওক এইটো কি কয়, আমাৰ ষ্ট্ৰেছ হওক, এনজাইটি হওক, বা কিছুমান টেনশ্যনত ভুগি থাকে ন, বা আপোনাৰ কিবা এডিকশ্যন আছে, তো তেনেকুৱা ধৰণৰ সমস্যাবিলাক তেওঁ সেই বিদ্যাটো অৰ্জন কৰি পেলাই ডেইলি প্ৰেক্টিচৰ দ্বাৰা তেওঁ সেইখিনি নিৰাময় কৰিব পাৰে। আৰু যিসকল ৰেকি চেনেল বা যিসকলে ৰেকি শিকায়, আমি কেতিয়াও সেইটো নকওঁ যে ৰোগ ভাল কৰিব পাৰে। এতিয়া ছ'চিয়েল মিডিয়াত ধৰি লওক এনেকুৱা কিছুমান কথাও প্ৰচলিত হৈ আছে যে ৰেকিৰ দ্বাৰা ৰোগ ভাল কৰিব পাৰে। এইটো একেবাৰে ভুল। যদি কোনোবাই তেনেকৈ কৈছে, সেইটো তেওঁৰ জ্ঞানৰ অভাৱ বুলি ক'ব লাগিব। ৰেকিৰ দ্বাৰা একচুৱেলি কি কৰা হয়? ৰোগৰ যিটো মূল কাৰণ, সেই ৰোগৰ মূল কাৰণটো তাৰ পৰা নাইকিয়া কৰা হয়। তো ৰোগৰ মূল কাৰণটো যেতিয়া নাইকিয়া কৰি দিয়া হয়, তেতিয়া তাৰ পৰা ৰোগবিধ নিজে নিজে তাৰ পৰা নাইকিয়া হৈ পৰে। এতিয়া আপুনি এডিকশ্যনৰ শব্দটো ব্যৱহাৰ কৰিছে। এডিকশ্যনটো আজিৰ যুগত এটা বিশেষ সমস্যা, ডাঙৰ সমস্যা। আৰু যদি এডিকশ্যনত ব্যৱহাৰ কৰিবলগীয়া হয় ৰেকি বিদ্যা, কেনেধৰণে কৰা হ'ব আৰু তাৰ পৰা কেনেকৈ লাভ উঠাব পাৰি? অ'কে, তো প্ৰথমতে আমি জানিব লাগিব এডিকশ্যন কি। চাওক, আমাৰ হিউমেন মাইণ্ডটোত আমি প্ৰত্যেক দিনা যিবিলাক এক্টিভিটি কৰি আছোঁ, যিটো খাইছোঁ, যিটো শুনিছোঁ বা স্মেল লৈছোঁ, প্ৰত্যেকটো বস্তুৱে কি কৰে? আমাৰ যিটো ছাবকনচিয়াছ মাইণ্ড, যিটো অৱচেতন মন, সেই অৱচেতন মনত কি হয়? তাৰ ধৰি আমি ক'ব পাৰোঁ যে এটা ব্লু প্ৰিণ্ট এটা হয়। প্ৰত্যেকটোৰ কি হয়? আমি যিখিনি এক্সপিৰিয়েঞ্চ কৰি আছোঁ লাইফত, জন্মৰ পৰা সকলো এক্সপিৰিয়েঞ্চে কি হয়? আমাৰ অৱচেতন মনত ষ্ট'ৰ থাকে।
তাৰ ভিতৰত আমি কিবা এটা কাম কৰি খুব আনন্দ পালো, অলপ ভাল লাগিলে, সেই বস্তুটো আমাৰ সাবকনচিয়াস মাইণ্ডত আৰু ডিপ হয়। তো যেতিয়া খুব ডিপলি যেতিয়া সেই বস্তুটো মাইণ্ডৰ মেক্সিমাম যেতিয়া এৰিয়া যেতিয়া সেইটো কভাৰ কৰি লয়, তেতিয়া আমি নেক্সট কি হয়, তেনেকুৱা এটা এনভাইৰনমেণ্ট পোৱাৰ লগে লগে কি হয়, আমি পুনৰ সেই ধৰণে ৰিয়েক্ট কৰিবলৈ আৰম্ভ কৰোঁ। তো প্ৰথমতে আমি সেইটো জানিব লাগিব। তো এই যে এডিকশ্যনটো তেওঁ এদিনত হোৱা নাই, ঠিক তেনেকৈ তেওঁ যেতিয়া সেইটো নিজে যেতিয়া মানে ইচ্ছা কৰিব যে মই এডিকশ্যনটো ভাল কৰিব লাগিব, কিন্তু ধৰি লওক আপোনাৰ এডিকশ্যন আছে, মই যদি কওঁ আপুনি এনেকুৱা কিবা এটা কৰক, আপোনাৰ এডিকশ্যন মই দূৰ কৰি দিম, সেইটো কেতিয়াও কোনেও কাৰো কৰিব নোৱাৰে। মানে আপুনি নিজে বিচাৰিব লাগিব যে মোৰ কিবা এটা এডিকশ্যন আছে, কিবা এটাৰ প্ৰতি মই বেছি আসক্তি হৈ পৰিছোঁ, যিটো নেকি মোৰ ফেমিলিত প্ৰব্লেম হৈছে বা মোৰ ফিজিকেল কিবা প্ৰব্লেম হৈছে, মেণ্টেল কিবা প্ৰব্লেম হৈছে। আপুনি সেইটো নিৰাময় কৰিবৰ কাৰণে আপোনাৰ ভিতৰৰ পৰা যিদিনা ভাবিব যে মই সেই এডিকশ্যনটো মই দূৰ কৰিম, সেইদিনাহে আপুনি পাৰিব। তো তেনেকুৱা এটা যেতিয়া চিটুৱেশ্যন হয় ব্যক্তিজনৰ, যেতিয়া তেওঁ ৰেকিৰ দৰে এটা এনাৰ্জি বা যিটো বিদ্যা তেওঁ যদি শিকে, তেতিয়া তেওঁ ডেইলি প্ৰেক্টিচ কৰিব। প্ৰেক্টিচ কৰি পেলাই আচলতে তেওঁৰ সাবকনচিয়াস মাইণ্ডটোক ৰিপ্ৰগ্ৰামিং কৰিব। ৰেকিয়ে কি কৰে, আমাৰ অপজিট এনাৰ্জি ক্ৰিয়েট কৰিব। অপজিট এনাৰ্জি ক্ৰিয়েট কৰি পেলাই লাইফত যিবিলাক অবষ্টেকল আছে বা ধৰি লওক ষ্ট্ৰেছ এনজাইটিৰ ধৰে বা ধৰি লওক এডিকশ্যনৰ কথা কৈছে আপুনি, তো তাত ৰিপ্ৰগ্ৰামিং কৰি পেলাই তেওঁ পুনৰ সেই প্ৰব্লেমটোৰ পৰা তেওঁ আৰোগ্য লাভ কৰিব পাৰে। এতিয়া ৰেকিৰ কথা ক'ব যাওঁতে, যিহেতু ৰেকিৰ বিষয়ে আমি আজি আমাৰ এপিছডটো বনোৱাৰ কথা আছিলে, আমি গুগলত চালো ৰেকিৰ বিষয়ে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিটো আলোচনা হৈছে আৰু তাৰ বিষয়ে ৰিচাৰ্চ হৈ আছে। এতিয়া সেই বিষয়ে আপুনি কি জনাব? হয়, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ এইটো ৰেকিৰ ওপৰত ৰিচাৰ্চ কৰিছে, বাট কেৱল সেইটো ইউনিভাৰ্চিটিয়ে নহয়, অল অভাৰ ৱৰ্ল্ডত য'ত য'ত ৰেকি মানে প্ৰসাৰ লাভ কৰিছে, প্ৰায় বহুকেইটা দেশতেই এই ধৰণৰ ৰিচাৰ্চ ৰেকিৰ ওপৰত চলি আছে। বাট চাওক, এতিয়া কথাটো এনেকুৱা হয়, কিবা এটা বস্তু যেতিয়া নতুনকৈ যেতিয়া উদ্ভৱ হয়, তাৰ ওপৰত মানুহে তাক গ্ৰহণ কৰিবৰ বাবে কিছু সময় লাগে। কাৰণ আজিকালিৰ বৰ্তমান কি হৈছে, মই কিবা এটা বস্তু এটা প্ৰডাক্ট কৰিলোঁ, সেইটোৰ যদি এটা শুদ্ধ যদি তথ্য নাপায় বা তাৰ যদি কিবা এটা প্ৰমাণিত কিবা যদি ভিত্তি নাথাকে, তেতিয়া মানুহে সেইটো ব্যৱহাৰ কৰিব অসুবিধা পায়। তো সেইটো কাৰণে সেইটো চ'ৰ্চৰ পৰা তেওঁলোকে সেইখিনি ৰিচাৰ্চ কৰি আছে। বাট ৰিচাৰ্চ এতিয়ালৈকে মানে এইটো কণ্টিনিউ চলি আছে। একেবাৰে শুদ্ধকৈ তেওঁলোকে এটা এণ্ড ৰিজাল্টটো এতিয়ালৈকে মানে পোৱাগৈ নাই। তো সেইটো ফালৰ পৰা অধ্যয়নৰত হৈ আছে। হয় হয়, বস্তুটো হয় অধ্যয়নৰত হৈ আছে। এতিয়া লগতে এটা কথা আহে, এতিয়া মই এই কিতাপটো চাই আছিলোঁ, আপোনাৰ ৰেকি বিদ্যাৰ যিটো কিতাপ আছিলে, এই কিতাপটোত মই দেখি পাইছোঁ যে এইটো বেদত ৰেকি, ইয়াত এটা ছাবজেক্ট আছে, এটা চেপ্টাৰ আছে বেদত ৰেকি। ৰেকিৰ বিষয়ে বেদতো আলোচনা বা উল্লেখ আছে বুলি কথাটো আহিছে ইয়াত। এতিয়া সেই বিষয়ে আমি আমাৰ বিশেষকৈ ভাৰতীয় মানুহে এইটো জানিব নিশ্চয় ইচ্ছা কৰিব। হয়, তো চাওক, এতিয়া কথাটো হৈছে এনেকুৱা, আমাৰ ৰেকি যিটো শব্দ, মই পুনৰ সেই শব্দটোলৈ যাব লাগিব। ৰেকি হৈছে জাপানীজ শব্দ, কিন্তু একচুৱেলি সেই বস্তুটো কি, এইটো আমি যদি শব্দটোলৈ যদি নাযাওঁ, ৰেকি শব্দটোলৈ যদি নাযাওঁ, এইটো হৈছে ব্ৰহ্মাণ্ডীয় প্ৰাণ শক্তি। তো এইটো বেদত উল্লেখ আছে। কিয়? কাৰণ আমাৰ ভাৰতবৰ্ষৰ যিসকল ঋষিমুনি আছিলে, প্ৰাচীন যিসকল ঋষিমুনি আছিলে, তেওঁলোকে এই যিটো এনাৰ্জি, তাৰ বিষয়ে বহু আগতেই বহুত ধ্যান কৰিছিলে, ইয়াৰ বিষয়ে বহুত আগতেই অৱগত। বাট আমাৰে এইটো বেড লাক ভাৰতীয়সকলৰ যে এই বিদ্যা এসময়ত কি হ'ল, ইয়াৰ পৰা বিলুপ্ত হৈ গ'ল। যেতিয়া লুপ্ত হৈ গ'ল, জাপানৰ যিজন ব্যক্তি ডক্টৰ মিকা উচুই, তেখেতে ইয়াক পুনৰ কি কৰিছিলে, আৱিষ্কাৰ কৰিছিলে, পুনৰ আৱিষ্কাৰ। কাৰণ জাপানত আমাৰ ভাৰতবৰ্ষত হাতেৰে এইটো ৰেকি হৈছে হাতেৰে স্পৰ্শ কৰাৰ, মানে স্পৰ্শ কৰি পেলাই মানুহক কি কৰিব পাৰে, চিকিৎসা কৰিব পাৰে, যিটো আমি যদি কওঁ। তো জাপানত কিন্তু এনেধৰণৰ স্পৰ্শ কৰাৰ বিদ্যা কেইবাটাও প্ৰচলিত আছে, আগতেও আছিলে, অলৰেডি আছে। কিন্তু ডক্টৰ মিকা উচুৱেও তেনেধৰণৰ কেইবাটাও বিদ্যা শিকিছিলে। বাট সেই বিদ্যাসমূহ অৰ্জন কৰিবৰ কাৰণে এজন ব্যক্তিয়ে কঠোৰ কি কৰিব লাগে, সাধনা কৰিব লাগে, বহুত কিবা ত্যাগ কৰিব লাগে, তেতিয়াহে তেওঁৰ ভিতৰত সেইখিনি এবিলিটি আহে, নিজৰ প্ৰাণ শক্তি ডেভেলপ কৰাৰ মানে এবিলিটিটো আহে। তো ডক্টৰ মিকা উচুৱে তেওঁ
বহুত ৰিচাৰ্চ কৰিছিলে তাৰ ওপৰত নিজে, আৰু তেওঁ বিচাৰি আছিলে যে এনে কিবা বিদ্যা আছে নেকি যাক নেকি আমি বেছি কষ্ট নকৰাকৈ ডে টু ডে লাইফত সাধাৰণ মানুহেও যাতে সেই মানে যিটো বিদ্যা বা যিটো শক্তি তাক আমি ব্যৱহাৰ কৰিব পাৰোঁ নেকি নিজক সুস্থ কৰিবৰ বাবে। এইটো আচলতে নিজক সুস্থ কৰাৰ এটা বিদ্যা হয়, কৌশল হয়। আৰু ইয়াৰ দ্বাৰা কি কৰা হয় যে আমাৰ যিটো প্ৰাণ শক্তিটো কি কৰিব পাৰে, বিকাশ কৰাব পাৰে, ডেভেলপ কৰিব পাৰে। এতিয়া এই বিদ্যাটো মই দেখি আছিলোঁ এই কিতাপত লিখা আছে যে আমি সাধাৰণতে ভাৰতীয় মানুহে বস্তুখিনিক বহুত দিন ধৰি নাৰাখোঁ। আপুনি যিটো কথা কৈছে যে আমাৰ ভাৰতবৰ্ষত ইয়াৰ চৰ্চাটো কমি গ'ল, ইয়াৰ আলোচনা কমিলে, ইয়াৰ বিষয়ে মানুহ চিন্তা কৰাটো এৰি দিলে। তাৰপিছত জাপানীজ এজনে তেখেতক এই বিষয়টো আকৌ পুনৰ আৱিষ্কাৰ কৰিলে। এতিয়া আমাৰ ভাৰতত ইয়াৰ কিমান প্ৰয়োজনীয়তা বা প্ৰযোজ্যতা আছে সেই বিষয়ে অকণমান আপুনি যিহেতু এই বিষয়ত মাষ্টাৰ হৈ আছে, নিশ্চয় আপুনি জনালে ভাল আছিলে। হয়, ইয়াৰ প্ৰয়োজন আছে, কিয়নো মই ৰেকি কিয় শিকিবলগীয়া হ'ল তাৰ আগতে সেইটো আপোনালোকে জানিব লাগিব বা অসমবাসীয়ে জানিব লাগিব। চাওক, মই হাই স্কুল যেতিয়া পঢ়ি থাকোঁ তেতিয়াৰ পৰাই মোৰ খোৱা বোৱাৰ কিছুমান মানে হেবিটটো বেয়া আছিলে। সেইটো কাৰণে কি হ'ল, মোৰ লাহে লাহে গেষ্ট্ৰিক আলচাৰৰ দৰে মোৰ সমস্যা হৈছিলে। ঠিক আছে, তো ডক্টৰৰ ওচৰত যাওঁ, ডক্টৰে দুবাৰকৈ এণ্ডস্কপি কৰিলে, কলনস্কপি কৰিলে, সেইটো জানে সকলোৱে। তো আৰু কিছুমান ধৰি লওক গেছৰ কিছুমান দাৱাই দিয়ে, সেইবিলাক খোৱাৰ পিছত কি হয়, 2-3 দিনলৈকে আমাৰ জাষ্ট ৰিলিফ পাওঁ, বাট ভিতৰৰ কাৰণটো আমি পৰিষ্কাৰ কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ মোৰ আৰু এটা সমস্যা আছিলে, মোৰ ৰাতি 1-2 বজালৈকে মোৰ টোপনি নহয়। তাৰপিছত লকডাউনৰ যেতিয়া সময় আহিলে, সেই সময়তে মই ৰেকি শিকাৰ সৌভাগ্য হৈছিলে। তো যেতিয়া মই ৰেকি শিকাৰ পিছত মোৰ টোপনিৰ সমস্যাটো ভাল হৈ গ'ল, আৰু যিটো মোৰ গেষ্ট্ৰিকৰ যিটো প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো লাহে লাহে ভাল হ'ল। এতিয়া ৰেকি শিকি পেলাই মই গেষ্ট্ৰিক ভাল কৰা নাই, আচলতে গেছ হোৱাৰ যিটো কাৰণ আছিলে, যিটো কজ আছিলে, সেই কজটোক দূৰ কৰা হ'ল। এতিয়া সেই কজবিলাক আচলতে আমাৰ আহে ক'ৰ পৰা? ফিয়াৰ। সৰুৰ পৰা বিভিন্ন ধৰণৰ ফিয়াৰ আমাৰ মনত আমাৰ মা দেউতাইও সোমোৱায় বা আমি এনভাইৰনমেণ্টৰ পৰা পাওঁ। সেই ফিয়াৰবিলাক ক'ত যায়? সেই ফিয়াৰবিলাক আমাৰ বডিয়ে এবজৰ্ব কৰি আছে, আমাৰ মাইণ্ডে এবজৰ্ব কৰি আছে। ঠিক তেনেকৈ আমাৰ খং, সৰু সৰু কথাতে খং, বা আমি ধৰি লওক আমি যিটো পৰিৱেশত আছোঁ, আমি যাৰ লগত আছোঁ, যিটো জবত আছোঁ, য'ত আছোঁ, আমাৰ তাত কি আমাৰ নাথাকে, আমাৰ একচেপ্টেঞ্চ নাথাকে, আমি গ্ৰহণ কৰিব নোৱাৰোঁ, আমি বস্তুবিলাক গ্ৰহণ কৰিব নোৱাৰোঁ। সেইটো এটা সমস্যা। সেইটোৱে কি কৰে, আমাক ইনডাইৰেক্টলি কি কৰে, এটা নিগেটিভ ভাইব্ৰেশ্যন আমাৰ বডিত দি থাকে। এটা বডি বুলি ক'লে আমাৰ হাৰ্ট আছে, আমাৰ মাইণ্ড আছে, আৰু যিবিলাক মেজৰ যিবিলাক পাৰ্ট, সেই পাৰ্টবিলাকতো কি হয়, সেই যিবিলাক নিগেটিভ ভাইবছ, সেই ভাইবছবিলাক আমাৰ বডিত প্ৰৱেশ কৰে, আৰু সেইবিলাক লৈয়ে আমি গোটেই দিনটো আমি ঘূৰি ফুৰোঁ। আপুনি ধৰি লওক আজি আহিছে আমাৰ ঘৰত, আপোনাৰ মনত হয়তো বিভিন্ন চিন্তা অলৰেডি সোমাই আছে, বেংকৰ কি আছে, বা মোৰ ঘৰত এনেকুৱা কিবা এটা সমস্যা আছে, সেইবিলাক আপোনাৰ অন্তৰ মনৰ ভিতৰত সেইবিলাকে ক্ৰিয়া কৰি আছে, আপুনি নাজানে। আমাৰ বডিটো আমি দেখিছোঁ, ফিজিকেল বডি, বাট আমি যদি সূক্ষ্ম দৃষ্টিৰে যদি চাওঁ, আমাৰ বডিটো কেৱল এটা ভাইব্ৰেশ্যন। আপুনি যদি অন্তৰ মনেৰে আপুনি যদি কিছু সময় মৌন হৈ নিজৰ ভিতৰত প্ৰৱেশ কৰে, চাব, আপোনাৰ শৰীৰৰ একেবাৰে মূৰৰ পৰা ভৰিলৈকে এটা ভাইব্ৰেশ্যন হৈ আছে, সেই ভাইব্ৰেশ্যন হৈ আছে। তো আপুনি ভাল যদি কিবা এটা এজন ভাল মানুহৰ লগত যদি বহে, তেওঁ যদি ভাল কিবা এটা কথা কয়, এটা পজিটিভ ভাইবছ আপুনি ৰিচিভ কৰে, আপোনাৰ বডিত এটা ভাল এটা ভাইব্ৰেশ্যন এটা সৃষ্টি হয়, এটা খুব সুন্দৰ এটা তৰংগৰ সৃষ্টি হয়। ঠিক আছে, যদি বেয়া নিগেটিভ এজন ব্যক্তিৰ ওচৰত আপুনি বহে, তেওঁ যদি বেয়া কথা এটা কয়, আপুনি হাৰ্ট হ'ব, বা আপোনাৰ ধৰি লওক মনে নিবিচৰা কথা এটা ক'লে আপুনি কি কৰিব, বিদ্ৰোহ কৰিব মনৰ ভিতৰৰ পৰা। বিদ্ৰোহ ক'ৰ পৰা আহে? আমাৰ ভিতৰৰ পৰা আহে, এই ভাইব্ৰেশ্যন এটা আহে, সেইটো আপুনি অভিব্যক্ত কৰে পিছত, হয়নে? তো এই ধৰণে কি হয়, আমাৰ গোটেই বডিটো আমি ডিষ্টাৰ্ব কৰি আছোঁ, হয়নে? তো এজন ৰেকি চেনেল বা ৰেকি যেতিয়া এজন ব্যক্তিয়ে শিকে, তেওঁ সেই নলেজখিনি পায়। তো সেই নলেজৰ দ্বাৰা পিছত এজন ব্যক্তিয়ে কেনেধৰণে থাকিব লাগে, সমাজত নিজকে কেনেকৈ ঠিক কৰি ৰাখিব লাগে, নিজৰ বডিটোক হওক বা নিজৰ মাইণ্ডটোক হওক,
বা নিজৰ আত্মা, এইটো এনেকুৱা এটা বিদ্যা এজন ব্যক্তি তেওঁৰ আত্মাৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। তো আত্মাৰ ভিতৰত যেতিয়ালৈকে মানুহ প্ৰৱেশ নকৰে তেওঁ তেতিয়ালৈকে মানে জীৱনত সকলো ধৰণৰ ছাকচেছ তেওঁ পাব নোৱাৰে। তো আত্মাৰ ভিতৰৰ পৰা আহিব লাগিব। তো মইতো কওঁ এইটো যিটো বিদ্যা আমাৰ সকলো উঠি অহা যিসকল যুৱ প্ৰজন্ম সকলোৱে এইটো বিদ্যা পাব লাগে। এইটো যদি পায় তেতিয়া কি হ'ব জানেনে? আমাৰ যে নিউজ চেনেলবিলাক লগাই দিয়াৰ লগে লগে যিবিলাক পাওঁ তাততো 95% তাত নিগেটিভ নিউজবিলাকে আমি পাওঁ। কিয় হৈ আছে এইবিলাক? অস্থিৰতা। আপোনাৰ ভিতৰত অস্থিৰতা লৈ আপুনি ঘূৰি ফুৰিছে, আপোনাৰ কিবা এটা জীৱনত অভাৱ আছে তাৰ কাৰণে আপুনি দৌৰি ফুৰিছে। যিটো বস্তু যি ধৰণে আছে আমি সেই ধৰণে আমি একচেপ্ট কৰিব নোৱাৰোঁ। আমাৰ ভিতৰত স্থিৰতা নাই, মনৰ স্থিৰতা নাই। তো এই যিবিলাক প্ৰব্লেম আৰু বহুত আছে, এইখিনি যদি কৈ থকা হয় মানে বহু ঘণ্টা পাৰ হৈ যাব প্ৰব্লেমবিলাক। বাট এটাই উপায় আছে, আপুনি যদি ৰেকি শিকে সকলো সমস্যাৰ সমাধান আপুনি তাৰ দ্বাৰা পাই যাব। আলোচনা গম্ভীৰ হৈ আছে। আজিৰ এই ভিডিঅ'টো হয়তো দীঘলীয়া হ'ব পাৰে, খুব গম্ভীৰ হৈ আছে, সেইকাৰণে অকণমান আমি পাতল কৰিবলৈ চেষ্টা কৰিম এতিয়া। তাৰপিছত আকৌ বহুখিনি কথা আমি অভিজিত বিশ্বাসৰ পৰা জানিম। তেখেতে এনেকুৱা কিছুমান কথা আমাক জনাই আছে যিটো সকলোৰে জীৱনত প্ৰযোজ্য আৰু প্ৰায় এই ঘটনাবিলাক চবৰ লগত জড়িত হৈ থাকে আৰু চবেই এনেকুৱা এটা নহয় এটা সমস্যাৰ লগত যুঁজি আছে। এতিয়া অলপ পাতল কৰোঁ, বিশ্বাসৰ পাৰ্চনেল লাইফৰ বিষয়ে অকণমান জানো। অভিজিত, তুমি বৰ্তমান কি কৰি আছা? হয়, ৰেকিৰ বাহিৰে মইতো বিশেষকৈ প্ৰফেচনেলি মই এজন শিক্ষক হয়, প্ৰাথমিক বিদ্যালয়ৰ মই এজন শিক্ষক হয়। 2012 চনতে মই শিক্ষকতা বৃত্তিত মই নিয়োগ হৈছিলোঁ। তাৰপিছত তাৰ উপৰিও মই মিউজিকৰ লগত জড়িত হৈ আছোঁ, শাস্ত্ৰীয় সংগীত বিশাৰদ কৰিছোঁ। হয়, বাকী আৰু স্পৰ্টছ সেইবিলাকত আৰু সেইবিলাক ধৰি লওক হবি আৰু সেইবিলাক আছে। মিউজিকৰ কথা যিহেতু আহিছে, এতিয়া মিউজিকত আমাৰো যিহেতু ইণ্টাৰেষ্ট আছে আৰু আমাৰ দৰ্শকসকলেও মিউজিকৰ বিষয়ে বহুখিনি কথা শুনিবলৈ আৰু জানিবলৈ সদায় চেষ্টা কৰি থাকে, সেই বিষয়েও জানিম। আৰু পৰিয়ালত তোমাৰ কোন কোন আছে? পৰিয়ালত মোৰ মা দেউতা, ভাইটি আছে, ভাইটিয়ে বিয়া পাতিলে, বোৱাৰী আছে, লগতে ময়ো বিয়া পাতিছোঁ। আমাৰ এটি পুত্ৰ সন্তান জাষ্ট 2 মাহ হৈছে, ভাইটিৰো পুত্ৰ সন্তান 5 মাহ হৈছে। মিঠাই খাই অ'কে আৰু আইতা আছে। আইতা আছে, হয়। এতিয়া মিউজিকৰ কথাটো ওলাল, তুমি মিউজিকো বজোৱা, হয়, বিশাৰদ কৰিছা মিউজিকত। এতিয়া মিউজিকত কেনেধৰণৰ তোমাৰ ইণ্টাৰেষ্ট হ'ল? ৰেকি নিচিনা এটা চিৰিয়াছ ছাবজেক্টৰ বিষয়ে তুমি যিটো ইমান ধুনীয়া গম্ভীৰ কথা কিছুমান আমাৰ লগত পাতি আছা, এতিয়া তাতে মিউজিকটো তোমাৰ লগত জড়িত হৈ আছে, এইটো অকণমান কম্বিনেশ্যনটো। হয়, চাওক, মিউজিকটো এক টাইপৰ কি হয়, মেডিটেশ্যনেই হয়। ৰেকিটো মেডিটেশ্যন, সম্পূৰ্ণ মেডিটেশ্যন। আমাৰ বডিত ধৰি লওক চাক্ৰা থাকে, বিভিন্ন এনাৰ্জি চাৰ্কেল চেণ্টাৰ থাকে, সেইবিলাকত কি কৰা ৰেকি কৰা হয়, তো তাত ধ্যান কৰা হয়। তো মিউজিক ওৱান টাইপ অফ মানে এইটো মেডিটেশ্যনেই হয়। মিউজিকত কি কৰা হয়, যিবিলাক স্বৰবিলাক এটা উশাহত কি কৰিব লাগে, ধৰি লওক চাহ খুব দীঘলকৈ, খুব ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি পেলাই চাহ ক'ব লাগে। তো কোৱাৰ লগে লগে কি হয়, আমাৰ যিটো এনাৰ্জি ছিষ্টেম সেইটো বেলেঞ্চ হ'বলৈ আৰম্ভ কৰে। তো মই মিউজিকত বিশেষকৈ কলেজ লেভেলৰ পৰা মই মিউজিকত হেৰি কৰিছিলোঁ, যিটো শাস্ত্ৰীয় সংগীত ফাৰ্ষ্ট ইয়েৰ, তেনেকৈ মই এডমিশ্যন লৈছিলোঁ। তাত ধৰি লওক পৰিয়ালৰ দেউতাই ধৰি লওক এজন হেৰি হয়, পকা মিস্ত্ৰী হয়। তো ফাইনেন্সিয়েলি আমাৰ ইমান এটা হেৰি নহয়, মানে বেকগ্ৰাউণ্ডটো ইমান ভাল নহয়। তো মিউজিকত মোক ইমান হেৰি কৰিব পৰা নাই, ছাপোৰ্ট কৰিব পৰা নাই। বাট পঢ়াৰ ক্ষেত্ৰত দেউতাই খুব ছাপোৰ্ট কৰিছে। তো যেতিয়া মই কলেজত আহিলোঁ, মই ফাৰ্মাচীত সোমাইছিলোঁ। ফাৰ্মাচীত সোমোৱাৰ পিছত 2 পইচা পাওঁ, তাৰ পৰা ধৰি লওক মিউজিকৰ ফিজটোতো লাগিব ন, তো তেনেকৈ দি পেলাই মই মিউজিকত সোমালোঁ। তো তেনেকৈ ধৰি লওক কলেজ লাইফৰ পৰা এতিয়া মোৰ কিন্তু এজ ধৰি লওক চাকৰি পোৱাৰ পিছত 2012 চনত চাকৰি পালোঁ, এতিয়া 2024 চলি আছে, কেইবা বছৰ পাৰ হ'ল। তো সেইটো হিচাপত মই মিউজিকত আৰু আগবাঢ়িব লাগিছিলে, বাট পৰা নাছিলোঁ ফাইনেন্সিয়েল অলপ প্ৰব্লেম কাৰণে, মাজতে গেপো দিবলগীয়া হ'ল। চ' ৰিচেণ্টলি যোৱা বছৰ মিউজিকত বিশাৰদ কৰিছোঁ। এতিয়া ৰেকি, তাৰপিছত মিউজিক, অন্যান্য আৰু কি ছাবজেক্টৰ লগত তেওঁ জড়িত আছে আৰু কিহত তেওঁৰ ইণ্টাৰেষ্ট আছে সেইখিনিও আমি জানিম। অভিজিতে আমাক আজি আচলতে এটা এনেকুৱা পৃথিৱীলৈ লৈ গৈছে, তেওঁৰ ওচৰত আহি এনেকুৱা অনুভৱ হৈছে, হয়তো আপোনালোকে অলপ অলপ অনুভৱ কৰিব যে বিভিন্ন বেমাৰৰ পৰা, বিভিন্ন সমস্যাৰ পৰা আমি কিছু পদ্ধতি গ্ৰহণ কৰি তাৰ পৰা নিজকে
এই বেমাৰ বা সমস্যাৰ পৰা আঁতৰত ৰাখিব পাৰিম এনেকা মন গৈ আছে যেন কথা পাতিয়ে থাকো অভিজিত বিশ্বাসৰ লগত আমাৰ ভিডিঅ'টো আজি দীঘলীয়া হ'ব সেই কথাটো আমি ক'ব খুজিছোঁ আপোনালোকে শেষলৈকে এই ভিডিঅ'টো চাই থাকিব আমি কথা পাতি আছোঁ অভিজিত বিশ্বাসৰ লগত তেওঁ ৰেকি মাষ্টাৰ এতিয়া ৰেকি মাষ্টাৰ হিচাপে অভিজিত বিশ্বাসে কিমান ইনকাম কৰিব পাৰে হয় আচলতে কোনোবাই যদি এইটো মোটিভ লৈ আহে যে মই ৰেকি শিকিম আৰু ইনকাম কৰিম তেতিয়া কিন্তু তেওঁ হয়তো সাকসেস নহ'ব পাৰে কিন্তু পাৰে কিয় পাৰে চাওক আমি প্ৰত্যেকে নিজৰ নিজৰ জীৱনত আমি যিবোৰ পাই আছো এটা ফ্যামিলি পাইছো সৰু সুৰা এটা জব পাইছো বা কোনোবাই ডাঙৰ জব পাইছে কিবা এটা ইনকাম সোর্স পাইছে বা আমাৰ লাইফত যিবিলাক সাৰাউন্ডিংত আমি যি বস্তু পাইছো সেই বস্তুবিলাক আমাক কোনেও কিন্তু ওপৰৰ পৰা দি দিয়া নাই আমি নিজৰ বুদ্ধিৰ দ্বাৰা আমি নিজৰ শক্তিৰ দ্বাৰা আমাৰ যেটো ইনাৰ পটেনশিয়াল তাৰ দ্বাৰা আমি সকলো এট্ৰাক্ট কৰিছো আৰু হেখিনি আমি কেনেকৈ এট্ৰাক্ট কৰো আপুনি যি ধৰণে ভাবে সেই ধৰণেহে আপোনাৰ পৰিবেশটো গঢ় লয় আপুনি যদি সদায় ভাল চিন্তা কৰি থাকে আপোনাৰ ভাল মানুহৰ লগত কি হ'ব কানেকশন হ'ব আপুনি যদি বেয়া কথা সদায় ভাবি থাকে তেতিয়া বেয়া সংগ আপোনাৰ দ্বাৰা কি হ'ব এট্ৰাক্ট হ'ব আপুনি গম নাপায় সেইটো কিয় হয় তাৰ ভিতৰত এটা ৰহস্য আছে ৰহস্য বুলি ক'লে ভুল হ'ব এটা সায়েন্সে হয় এটো কেনেকুৱা তাৰ মানে আমাৰ ইউনিভাৰ্সৰ যিমান বস্তু আছে সকলো বস্তুই হৈছে এটা এনাৰ্জি প্ৰত্যেকটো নিজৰ নিজৰ জায়গাত কি হৈছে এনাৰ্জি মানে এটা পাৱাৰ আৰু পাৱাৰ বুলি ক'লেও ভুল হ'ব এনাৰ্জি মানে হৈছে শক্তি যেটো শক্তি পাৱাৰ বুলি ক'লে বেলেগ হ'ব ধৰি ফিজিক্যাল ষ্ট্ৰেংথৰ কথা বুজাব পাৰে এনাৰ্জি বুলি ক'লে এটো হয় গছজোপা কৰ পৰা কেনেকৈ সৃষ্টি হৈছে কোনটো এনাৰ্জি গছজোপা হৈছে এটা ধৰি লওক ফিজিক্যাল এটা শেপ বাট হেতু এনাৰ্জিৰ দ্বাৰা সৃষ্টি হৈছে ইউনিভাৰ্সত যিমান বস্তু আছে সকলো ইনভিজিবলৰ পৰা ভিজিবল হৈছে আমি হেতু জানিব লাগিব আকৌ পুনৰ ভিজিবলৰ পৰা ইনভিজিবল হয় যেনেকৈ আমাৰ বডিটো পাইছো এটো ভিজিবল আমি দেখা পাইছো আৰু লাহে লাহে এসময়ত কি হ'ব বডিটোৰ কি হ'ব এনাৰ্জি লাহে লাহে ডাউন হৈ নাইকিয়া হৈ যায় এই যে এনাৰ্জি ডাউন হৈছে এনাৰ্জি ক'ত গৈছে এনাৰ্জি কেতিয়াও ধ্বংস নহয় কেতিয়াও শেষ হ'ব নোৱাৰে এনাৰ্জি কি হয় এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈ গতি কৰে বা আন এটা শেপ লয় তো এটো কিয় কৈছো আমাৰ বডিৰ পৰা যি ধৰণে এনাৰ্জি ওলাই গৈ আছে এই এনাৰ্জি যে ওলাই গৈ আছে তাৰ এটা ফিল্ড এটা ক্ৰিয়েট হয় আপুনি যে বহি আছে আপোনাৰ চাৰিওফালে এটা এনাৰ্জি ফিল্ড আছে ঠিক তেনেকৈ এজোপা গছৰ পৰাও যি এনাৰ্জি ওলাই গৈ আছে তাৰ এটা শেপ এটা লেয়াৰ এটা আছে এটা বাহিৰৰ এটা লেয়াৰ আছে যাক কোৱা হয় অৰা বা আভামণ্ডল তো এই আভামণ্ডলটোৰ দ্বাৰা আসলতে আমি সকলো বস্তু জীৱনত এট্ৰাক্ট কৰিব পাৰো এই আভামণ্ডলত কি থাকে আপোনাৰ বিচাৰ আপুনি কেনে প্ৰকৃতিৰ মানুহ আপোনাৰ নেচাৰ আপুনি ভাল বেয়া আপুনি সদায় কি চিন্তা কৰি আছে তো আপোনাৰ আভামণ্ডল যিমান ষ্ট্ৰং হ'ব আপুনি হিমানেই সকলো বস্তু কি কৰিব পাৰে আপুনি এট্ৰাক্ট কৰিব পাৰে তো এতিয়া ইনকাম কেনেকৈ হ'ব তে ৰেকি যেতিয়া কৰি থাকে এজন ব্যক্তিয়ে তেতিয়া কি হয় তেওঁৰ আভামণ্ডল কি হয় শক্তিশালী হ'বলৈ আৰম্ভ কৰে আৰু সেই ব্যক্তিজনৰ যেতিয়া আভামণ্ডল শক্তিশালী হয় অৰ্থাৎ তেওঁৰ যেটো এনাৰ্জি ফিল্ডটো লাহে লাহে বিশাল হ'বলৈ আৰম্ভ কৰে আৰু তেতিয়া কি হয় তেওঁ গম নোপোৱাকৈ যেতিয়া তেওঁ এনাৰ্জি ফিল্ডটো ডেভেলপ হৈ গৈ থাকে তেওঁ যি ধৰণে বিচাৰে সেই বস্তুবিলাক তেওঁৰ মানে এনাৰ্জি ফিল্ডত এট্ৰাক্ট হ'বলৈ আৰম্ভ কৰে তো এটো এনেকুৱা নহয় এটো কোনো মেজিক নহয় যে ৰেকি শিকিছো কেদিনমান ৰেকি কৰিছো মই ডাঙৰ এটা বিজনেস এটা মই ডেভেলপ কৰিব পাৰিলো হেতু তেনেকুৱা কথা নহয় আসলতে তেওঁ বিজনেসটো ডেভেলপ নকৰে তেওঁ নিজৰ ভিতৰৰ নিজৰ ইনাৰ যিখিনি পটেনশিয়াল সেইখিনিহে ডেভেলপ কৰিবলৈ আৰম্ভ কৰে তো নিজৰ ভিতৰত যেতিয়া ডেভেলপ মানে আৰম্ভ হয় তেতিয়া তেওঁ সকলো বস্তু আকৰ্ষণ কৰিব পাৰে তো এইখিনিতে আৰু এটা কথা আছে আমাৰ যেটো মাইন্ড আমি মাইন্ডৰ দ্বাৰাই সকলো পাই আছো আজি এজনে কি ধৰি লওক গাড়ী আৱিষ্কাৰ কৰিছে কোনোবা এৰোপ্লেন আৱিষ্কাৰ কৰিছে তেওঁ সেইখিনি আৱিষ্কাৰ কৰাৰ আগতে তেওঁৰ কিন্তু সেই এটা থট তেওঁৰ মাইন্ডত আহিব লাগিব সেই থটটো অহাৰ পিছতহে
তেওঁ সেই তালৈ গতি কৰিব পাৰে ঠিক তেনেকৈ কোনোবাই যদি ডাঙৰ এটা ব্যৱসায় কৰিব বিচাৰে বা এটা ডাঙৰ এটা জব ধৰি লওক লাগে তেওঁ কিন্তু প্ৰথমতে তেওঁ মাইণ্ডটোৱে তাত কি কৰিব লাগিব ভাবিব লাগিব যে মোৰ এই জবটো লাগে তো আমাৰ সাধাৰণ মানুহে কি হয় তেওঁৰ মাইণ্ডটোৱে সিমানখিনি ভাবিব পৰা শক্তিটো নাথাকে যে মই এনেকুৱা এটা ডাঙৰ কিবা এটা কৰিম আজি সাধাৰণ যিসকলে ধৰি লওক কোনো জীৱিকাই মানুহে যিটো কাম কৰি জীয়াই আছে কোনো সৰু ডাঙৰ নহয় যিহেতু আপুনি সেই প্ৰশ্নটো কৰিছে যে কেনেকৈ ফাইনেন্সিয়েলি গ্ৰোথ কৰিব পাৰে তো যিসকল ধৰি লওক এটা মিনিমাম এটা ধৰি লওক ইনকাম তেওঁৰ আহি আছে তেওঁ কেতিয়াবা ভাবিবনে যে মই ভাৰতবৰ্ষ জয় কৰিম ভাবিবনে কেতিয়াবা এজন ৰেকি চেনেলে সেইটো ভাবিব পাৰে কাৰণ ৰেকিয়ে তেওঁৰ মাইণ্ড পাৱাৰটো কি কৰে ডেভেলপ কৰি দিয়ে তো মাইণ্ড পাৱাৰ যেতিয়া ডেভেলপ হৈ যায় তেওঁ সকলো বস্তু সেই তেনেকৈ সপোনবোৰ চায় আৰু আমি যিমান ডাঙৰ সপোন চাম তেতিয়াহে আমাক কি ক'ব আমাক ইউনিভাৰ্ছে তালৈ লৈ যাব পাৰে তো ৰেকি হৈছে আপুনি ইউনিভাৰ্ছৰ যিটো সুপ্ৰিম এনাৰ্জি তাৰ লগত আপুনি কানেক্ট হৈ পৰে তো এজন ধৰি লওক ক্লাছ 5-6ৰ ল'ৰা ছোৱালীও যদি এই বিদ্যাটো কিঞ্চিত পৰিমাণৰ যদি তেওঁ জানে শিকে তেওঁ ডাঙৰ সপোন চাব তেওঁ মাউণ্ট এভাৰেষ্ট জয় কৰাৰ বগোৱাৰ সপোন চাব পাৰিব তেওঁৰ ভিতৰত সেই শক্তিটো তেওঁ ইউনিভাৰ্ছৰ পৰা পায় তো এই ধৰণে বিজনেছটো সৰু হৈ পৰে বুজি পাইছে তো এই ধৰণে মানুহে ফাইনেন্সিয়েলি গ্ৰোথ কৰিব পাৰে গোটেইখিনি বস্তু ধৰি লওক মই এতিয়া অপেনলি ইয়াত শ্বেয়াৰ কৰিব নোৱাৰিম তাত কিছুমান টেকনিক আছে কি ধৰণে তেওঁ প্ৰেক্টিছ কৰিব নিজৰ ভিতৰত প্ৰৱেশ কৰিব সেইবিলাক আছে তো সেইখিনি যেতিয়া আমাৰ ৰেকি ধৰি লওক চেমিনাৰ হয় ৱৰ্কশ্বপ হয় তাত এটেণ্ড কৰিলে তাৰ কিছুমান প্ৰেক্টিছ আছে কি ধৰণে মেডিটেশ্যন কৰিব লাগে তো সেইখিনি অভিজিতৰ কথা শুনি আচলতে কথাটো মই যিটো বুজি পাইছোঁ এই ৰেকিটো সম্পূৰ্ণকৈ আধ্যাত্মিকৰ লগত জড়িত হৈ আছে মানুহৰ যিটো স্পিৰিচুৱেল পাৱাৰ থাকে স্পিৰিচুৱেল যিটো চিন্তাধাৰা থাকে সেইটোৰ লগত একেবাৰে জড়িত বস্তু যেন মই অনুভৱ কৰিছোঁ আৰু তাকেই যিটো ভিতৰৰ পৰা শক্তিটো ওলাই আহে সেই শক্তিখিনিক কেনেকৈ আপুনি ইউজ কৰিব পাৰে তাৰে এটা ছিষ্টেম ৰেকিয়ে শিকায় মই যিটো বুজি পাইছোঁ হয় তাৰ লগতে আৰু এটা বিষয় মই সংযোগ কৰিম মানুহৰ ৰোগ কিয় হয় এইটো আমি যিটো সৰ্বসাধাৰণ মানুহে আমি জানো বা আমি কিতাপতো পঢ়িছোঁ যে আমাৰ যিটো ৰোগ প্ৰতিৰোধক কৰা যিটো ক্ষমতা সেই ক্ষমতাটো এজন ব্যক্তি যেতিয়া দুৰ্বল হৈ পৰে তেতিয়া তেওঁ বিভিন্ন ৰোগে আক্ৰান্ত কৰে এতিয়া ৰোগ প্ৰতিৰোধক ক্ষমতাটো কিয় দুৰ্বল হয় সেইখিনিতো ৰেকিয়ে কাম কৰে মই সেইটো কথা এতিয়া নকওঁ ঠিক আছে এতিয়া ৰোগ প্ৰতিৰোধক ক্ষমতাটো যেতিয়া মানুহৰ দুৰ্বল হৈ পৰে তেতিয়া তেওঁৰ ৰোগ হয় এতিয়া ৰেকিৰ দ্বাৰা আমাৰ যিটো ৰোগ প্ৰতিৰোধক ক্ষমতা সেইটো ডেভেলপ কৰিব পাৰে এতিয়া কথা এটা অলপ আগতে আমি পাতিছিলোঁ যিহেতু আপুনি কথাখিনি খুব ধুনীয়াকৈ আমাক জনাইছে আমাৰ দৰ্শকেও নিশ্চয় বুজি পাই আছে এতিয়া এডিকশ্যনৰ কথাটো মই উলিয়াইছিলোঁ অলপ আগতে এডিকশ্যনটো অকণমান আধৰুৱা ৰ'ল যেন মই পাইছোঁ আজি যদি পৃথিৱীখনত আমি চাওঁ এই সমস্যাটো খুব ডাঙৰ সমস্যা প্ৰত্যেক ঘৰতে 2-এজন মেম্বাৰ এনেকুৱা থাকে যি কিবা নহয় কিবা এটা এডিক্ট হৈ আছে তেওঁলোক আৰু সেইটোৰ পৰা সাৰিবৰ কাৰণে ৰেকিয়ে মানে বিশেষ গুৰুত্ব ল'ব পাৰে বিশেষভাৱে তাত সহায় কৰিব পাৰে বুলি আপোনালোকে যিটো ছিষ্টেমটো আমাক জনালে এতিয়া বিশেষকৈ যদি আমাৰ অসম বা ভাৰতবৰ্ষৰ ক্ষেত্ৰত মই কওঁ বহু উঠি অহা চাম এতিয়া নিকোটিনৰ কথা যদি আমি কওঁ তেওঁলোক এডিক্টেড হৈছে আৰু তেওঁলোকে লৈ আছে আৰু নিজৰ জীৱনটো ধ্বংস বহুতৰ হৈছে আৰু বহুতে আকৌ ঘূৰিও আহিছে এইটো মই নকওঁ কিন্তু সেই ক্ষেত্ৰত অকণমান বহলকৈ আমাক যদি জনায় আপুনি বা আমাৰ দৰ্শকক জনায় ক'ৰবাত যদি কোনোবা তেনেকুৱা হৈ আছে তাৰ পৰা কি ফল পাব পাৰে ৰেকিৰ পৰা কি ফল পাব পাৰে তাৰ পৰা আঁতৰি আহিবৰ কাৰণে সেই বস্তুটো এৰাবৰ কাৰণে হয় তো এইটো এটা খুবেই বৰ্তমান যুগৰ লগত মানে প্ৰাসংগিক এটা প্ৰশ্ন খুব ভাল প্ৰশ্ন চাওক আচলতে এই যে সমস্যাবিলাক হৈছে এডিকশ্যন হওক এলকহল কথা কৈছে বা অন্যান্য যিকোনো সমস্যা যিবিলাক আমি নিবিচাৰোঁ সেইটোৰ অন্তৰালত কি আছে লেক অফ নলেজ ক'ব লাগিব প্ৰথমতে আমাৰ জ্ঞানৰ অভাৱ আছে হয়তো আমি সেই জ্ঞানটো যদি আমাৰ শিশুসকলক যদি দিব পাৰিলোহেঁতেন যেতিয়া তেওঁ বিদ্যালয়লৈ যায় বা ঘৰত সেইখিনি নলেজ যদি পালেহেঁতেন তেতিয়া হয়তো তেওঁ
সেইবিলাকৰ পৰা আঁতৰি থাকিব পাৰিলে হ'লে বা নিজে মেণ্টেলি ষ্ট্ৰং হ'ব পাৰিলে হ'লে যে এইখিনি কৰিব নালাগে, এইবিলাকে কি কৰে সমাজ কুলসিত কৰে, বেয়া দিশত গতি কৰে আৰু মানুহৰো হানি কৰে। হয়, নিজৰো হানি কৰে আৰু নিজৰ ফেমিলিৰো হানি কৰে। কিন্তু আমাৰ এইটো দুৰ্ভাগ্য যে আমাৰ বিদ্যালয়সমূহত তাৰ বিষয়ে প্ৰপাৰ তেনেকুৱা এটা নলেজ আমি নাপাওঁ। আমাৰ বিদ্যালয়ত কি শিকায়? ইংলিছ শিকিব লাগে, আমাক সেইখিনি শিকিব লাগিবই, মেথছ শিকিব লাগিব, সায়েন্স শিকিব লাগিব, কিন্তু ক'ৰবাত আমাক শিকায়নে যে তুমি এইটো নেখাবা বা এইটো খালে ইয়াৰ ভয়াৱহতা কি হ'ব পাৰে? শিকায় ক'ৰবাত অলপ, কিন্তু তেওঁৰ সেই জ্ঞানটো কেৱল মাইণ্ডত সোমায়, ইয়াত সোমাব নোৱাৰে। ইয়াত যেতিয়ালৈকে সোমাব নোৱাৰে নহয়, যিমান যি এপ্লাই কৰক, চৰকাৰে যি এপ্লাই কৰক, কেতিয়াও দেশ সলনি নহয়। শিক্ষাটো মানুহৰ ইয়াত প্ৰৱেশ কৰিব লাগিব, বডিত, মাইণ্ডত আৰু চলত সোমাব লাগিব। তো ৰেকি যেতিয়া এজন ব্যক্তিয়ে শিকে, তাৰ গোটেই নলেজটো তেওঁৰ আত্মাত সোমায়, তো ভিতৰৰ পৰা পৰিষ্কাৰ হ'বলৈ আৰম্ভ কৰে। এতিয়া এটা ফেমিলিত সেইখিনি প্ৰব্লেম কেনেকৈ চল্ভ হ'ব, সেইটো টপিক মই বাদ দিছোঁ। এটা ফেমিলিত যাৰ যিটো প্ৰব্লেম হৈ আছে, তেওঁতো নিজেতো কেতিয়াও নিবিচাৰে যে মই এইটো শিকি পেলাই মই এইটো ঠিক হওঁ। যদি তেওঁৰ ফেমিলিৰ কোনোবা এজন ব্যক্তিয়ে শিকি পেলাই কিন্তু তেওঁৰ দ্বাৰা গোটেই ঘৰখন কি হয় প্ৰভাৱিত হ'ব পাৰে। এজন ব্যক্তিয়ে এটা ফেমিলি যদি ৰেকি শিকি লয়, তেওঁৰ ধৰি লওক ফেমিলিৰ কোনোবা এজনে সেইখিনি ধৰি লওক প্ৰব্লেম ফেচ কৰি আছে, তেতিয়া সেই ব্যক্তিজনে তেওঁক প্ৰভাৱিত কৰিব পাৰে নেখাবৰ কাৰণে। আৰু ৰেকি হৈছে পজিটিভ ছাইড অফ এনাৰ্জিৰ পজিটিভ ছাইডটো, এইটো নিগেটিভ চেন্সত কোনেও ব্যৱহাৰ কৰিব নোৱাৰি। তো ইয়াৰ বিষয়ে ধৰি লওক কি ধৰণে আমি মানে ৰেকিয়ে সহায় কৰিব, সেই গোটেইখিনি কথা মই আপোনালোকক এতিয়া শ্বেয়াৰ কৰিব নোৱাৰিম, কাৰণ চবৰে কিছুমান কোডছ এণ্ড ইথিক্স আছে, সেইখিনি ফ'ল' কৰিব লাগিব। বাট এজন ব্যক্তিয়ে, ফেমিলি মেম্বাৰ এজনে যদি ৰেকি শিকি লয়, তেতিয়া তেওঁ ফেমিলিৰ আন মেম্বাৰক তেওঁ প্ৰভাৱিত কৰিব পাৰে নেখাবৰ কাৰণে। কাৰণ তেওঁ সদায় পজিটিভ ভাইবছ পঠিয়াব লাগিব। আপোনাৰ প্ৰত্যেক ব্যক্তিৰে এটা ভাইব্ৰেশ্যন আছে। মই অলপ আগত আপোনালোকক কৈছিলোঁ যে আমাৰ এটা অৰা আছে, তো আপোনাৰ অৰা যদি ষ্ট্ৰং হয়, তো আপুনি কিন্তু আন ব্যক্তিক প্ৰভাৱিত কৰিব পাৰে। এতিয়া ধৰি লওক আপোনাৰ সন্মুখত ভগৱান বুদ্ধদেৱ আহি গৈছে, তেওঁৰ সন্মুখত আপুনি তেনেকুৱা ধৰণৰ কিবা মাদক দ্ৰব্য খাবনে? নেখায় নিশ্চয়। ভগৱান শ্ৰীকৃষ্ণ আহি গৈছে, কিয়? তেওঁলোকৰ যিটো এনাৰ্জি, তেওঁলোকৰ যিটো অৰা বহুত বিশাল, হয়নে? তো এজন ব্যক্তিক সেই লেভেললৈকে ভগৱান বুদ্ধ কওক, যীশুখ্ৰীষ্ট কওক, ভগৱান শ্ৰীকৃষ্ণ কওক, তেওঁলোকৰ এনাৰ্জিটো সেই লেভেললৈকে লাহে লাহে উন্নীত কৰিব পাৰে। তেতিয়া তেওঁ যিষাৰ বাক্য ক'ব, শব্দ ব্ৰহ্ম, সেই বাক্যই মানুহক প্ৰভাৱিত কৰিব পাৰে। আপোনাৰ সন্মুখত কোনোবাই বেয়া কাম এটা কৰিছে, আপুনি তেওঁক যদি পানিছমেণ্ট দিয়ে, পানিছমেণ্ট দিলেই সকলো ভাল হৈ যাবনে? তেওঁক যদি মৰমেৰে বুজাওঁ, আমাৰ যদি সেইখিনি নলেজ যদি আছে, বুজাব পৰা ক্ষমতাটো যদি আছে, তেতিয়া আমি নিশ্চয় তেওঁৰ সেই সমস্যাটো আমি সমাধান কৰিব পাৰিম। বাট ৰেকিয়ে এনাৰ্জি লেভেলত কাম কৰে। ব্যক্তিৰ যিটো এনাৰ্জি মানে এনাৰ্জি বুলি ক'লে এনাৰ্জিটো এটা ভাষ্ট ছাবজেক্ট। হিউমেন বডিৰ এনাৰ্জিৰ কথা যদি কওঁ, তাত 7 মেজৰ চাক্ৰা আছে। চাক্ৰা মানে এনাৰ্জি পইণ্ট। মুঠতে 114টা চক্ৰ থাকে এজন ব্যক্তিৰ, তাৰ ভিতৰত মেজৰ চক্ৰ হৈছে 7টা। আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত নিশ্চয় দেখা পাইছে, কালাৰ যিবিলাক দিয়া আছে, সেইবিলাক হৈছে এইটো এটা চক্ৰ, এইটো এটা চক্ৰ, এইটো এটা, প্ৰত্যেকটো চক্ৰই আমাৰ জীৱনত কি কৰি আছে? প্ৰভাৱিত কৰি আছে। তাৰে এটা চক্ৰত যদি এনাৰ্জি কমকৈ পায়, তেওঁৰ বডিত কিবা প্ৰব্লেম হ'ব পাৰে, তেওঁ মানসিকভাৱে ডিষ্টাৰ্ব হ'ব পাৰে। আজি আমি কাৰোবাৰ কিবা এটা বেমাৰ হৈছে, কিবা চিমটম হৈছে, আমি চিমটমটোৰ কাৰণেহে দৌৰি থাকোঁ ডক্টৰৰ ওচৰত, কাৰণটোতো আমি নিবিচাৰোঁ ক'ৰ পৰা হৈছে। তো আমাৰ কাৰণবিলাক ইয়াত লুকাই আছে, যিটো নেকি আমাৰ হাজাৰ হাজাৰ বছৰ ঋষিমুনিসকলে তেওঁলোকে বেদত উল্লেখ কৰি থৈ গৈছে অলৰেডি। তো এইবিলাক হৈছে এনাৰ্জি পইণ্ট। ইয়াৰ উপৰিও 72,000 নাড়ী আছে আমাৰ শৰীৰত। নাড়ী বুলি ক'লে কিছুমান এনাৰ্জি চেনেল, যিটো ডক্টৰে কটা চিঙা কৰিলে দেখা নাপায়। তো সেইখিনি মই কোৱা কথা নহয়, আমাৰ যিসকল পূৰ্বপুৰুষ, যিসকল ঋষিমুনি আছিলে, তেওঁলোকে সেইখিনি কথা কৈ গৈছে। তো এই যিটো এনাৰ্জি ফিল্ড, এজন ব্যক্তিয়ে ধৰি লওক মই ৰেকি শিকিছোঁ, তো মোৰ এনাৰ্জি ফিল্ডৰ ভিতৰত আপুনি সোমাই আছে।
মোৰ এনাৰ্জি ফিল্ডত মই যদি ভাল হয় আপুনি মোৰ কাষত বহিলে আপোনাৰ মনটো ভাল লাগি থাকিব নিশ্চয় যদি মোৰ মনত বেয়া ইন্টেনশন থাকে আমি নভবাকৈ কেতিয়াবা কি হয় আমি কোনো ব্যক্তিৰ কাষত বহিলে কি হয় আমাৰ বেয়া লাগে তো ৰেকি শিকিলে মই ডাইৰেক্ট আপোনাক ক'ব নোৱাৰো যে তেওঁৰ এডিকশনটো ভাল হৈ যাব বাট তেওঁ ইনডাইৰেক্টলি এনাৰ্জিয়ে তেওঁ সেই পথলৈ লৈ যাব পাৰে তো এই ধৰণেই আসলতে আমি এলকহল যিসকলে হেৰি কৰে বা তেনে ধৰণৰ মাদক দ্ৰব্য সেৱন কৰে তেওঁলোকক আমি হেৰি কৰিব পাৰো প্ৰভাৱিত কৰিব পৰা যায় তো সেইখিনি আছিলে অভিজিৎ বিশ্বাসে আমাক বহুতখিনি কথা কৈছে ৰেকিৰ বিষয়ে বিশেষকৈ কিন্তু বহুখিনি কথা লুকুৱাইও লৈছে তেওঁ বহুখিনি কথা ক'বলৈ অকণমান আচলতে যিটো স্পেচ লাগে তেওঁক যিটো দেখুৱাই দিব লাগে যি ধৰণে তেওঁ ছিষ্টেম হয়তো তেওঁলোকৰ কিবা হ'ব আমি নাজানো বহুখিনি কথা কোৱা নাই তথাপিও আমি যিখিনি আজি শুনিলোঁ তাৰ পৰা বহুখিনি কথাই আমি অৱগত হৈছোঁ বিশেষকৈ ৰেকিৰ বিষয়ে আৰু কথাখিনি খুব গধুৰ হৈছে বাৰে বাৰে মই কৈ আছোঁ এতিয়া অভিজিতৰ কথা যদি কওঁ অভিজিতে খুব ধুনীয়া গান গায় কথাটো অকণমান পাতল কৰিব বিচাৰিছোঁ তেওঁৰ গানৰ বিষয়ে আমি কথা পাতিম অভিজিত তেতিয়া তুমি গানো গোৱা সেই কথাটো লুকাই ৰাখিছা তুমি ইমান নাই আচলতে নাই নাই গান আচলতে শাস্ত্ৰীয় যিটো সংগীত সেইটো আচলতে অধ্যয়ন কৰি থকা হৈছে মানে গান গাব পৰাকে নিজকে প্ৰস্তুত কৰা নাই এনেই স্কুলত কেতিয়াবা ধৰি লওক কিবা এটা গুণগুণাও সেইটো বেলেগ কথা কিন্তু এজন ছিংগাৰ বুলি মই কোৱাৰ মোৰ সেইটো সাহস নাই আমিও তোমাক ছিংগাৰ নবনাও হয় আমাৰ চেনেলত অকণমান গুণগুণাই দিলে আমি ভাল পালোঁ হয় যদি কিবা এটা গুণগুণাই দিয়া অকণমান পৰিৱেশটো পাতল হ'ব আপোনালোকে যিহেতু ৰিকুৱেষ্ট কৰিছে গতিকে পুলক বেনাৰ্জী দেৱৰ কণ্ঠৰ এটি গীত অলপ গীতৰ যিটো কলিটো অকণমান গুণগুণাবলৈ চেষ্টা কৰিছোঁ যদি ভুলভ্ৰান্তি হয় সকলোৱে ক্ষমা কৰিব তুমি অনেক কথা গোপনে ৰাখিলা মোৰ আজি দূৰৰ পৰাই জনাবানে এটিবাৰ মঞ্চ হঠাতে ভাঙি দিলা কিয় ভাল পোৱাৰ ভাওনা তুমি অনেক কথা গোপনে ৰাখিলা মোৰ তুমি গীতৰ সতে বিৰতিৰ কলতান তুমি গুপুতে শুনালা জীৱনৰ যত গান তুমি গতিৰ সতে বিৰতিৰ কলতান তুমি গুপুতে শুনালা জীৱনৰ যত গান শেষ গান যদি গোৱা নহয় আৰু শেষ গান যদি গোৱা নহয় আৰু স্বৰলিপি মাথো লিখি যাবা তেনে তাৰ মঞ্চ হঠাতে ভাঙি দিলা কিয় ভাল পোৱাৰ ভাওনা তুমি অনেক কথাই গোপনে ৰাখিলা মোৰ ধন্যবাদ অভিজিতে বৰ ধুনীয়া গানো গায় ভাল লাগিছে এতিয়া ধন্যবাদ আমি শেষৰ ফালে আহিছোঁ ভিডিঅ' দীঘলীয়া হৈছে শেষত আমি মোৰ এটা নিজৰে প্ৰশ্ন আছে অভিজিতক লৈ অভিজিতৰ পৰা মই জানিব বিচাৰিম এতিয়া মোৰ পেটৰ অসুখ হয় মোৰ পেটৰ অসুখ হৈছে আৰু এইটো সঁচাকৈ আছে মোৰ সমস্যা এটা আছে মই যদি তোমাৰ ওচৰত চাপোঁ মোক কি কৰিবা তুমি পেটৰ অসুখ
তো যেহেতু আমাৰ টপিকটোৱে চলি আছে ৰোগৰ কাৰণ, তো ৰোগৰ কাৰণটোলৈ আমি যাব লাগিব। পেটৰ অসুখটো আপুনি ধৰি লওক যিমান পৰিমাণৰ খাদ্য খাইছে, হয়তো কিমান পৰিমাণৰ মানে বডিক যিমান প্ৰয়োজন, হয়তো তাতকৈ বেছি খাইছে, বা যিটো একচুৱেলি আপোনাৰ বডিটোক প্ৰয়োজন সেইটো হয়তো খোৱা নাই, সেইটো কাৰণে হয়তো হ'ব পাৰে। তো এইটো কেৱল আপোনাৰ প্ৰব্লেম নহয়, হয়তো আপোনাৰ দৰে আৰু বহুত ব্যক্তিৰ সেইটো প্ৰব্লেম আছে, বা মোৰো আছিলে এটা সময়ত। তো আমি জানিব লাগিব একচুৱেলি সুস্থ, আপুনি সুস্থ হ'ব বিচাৰিছেতো, তো সুস্থ বা স্বাস্থ্য, সুস্বাস্থ্য বুলি আমি একচুৱেলি কাক ক'ম আমি জানিব লাগিব। তাৰ কাৰণে আমি যেতিয়া কাম কৰিম তেতিয়া আমাৰ এইখিনি প্ৰব্লেম ছল্ভ হ'ব। এতিয়া সুস্বাস্থ্য বুলি ক'লে চাওক, আমি 7টা লেভেলত আমি নিজকে যদি স্থিৰ কৰিব পাৰোঁ, তেতিয়া আমি সম্পূৰ্ণৰূপে যিটো সুস্বাস্থ্য সেইটো আমি হ'ব পাৰিম, সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিম। বাট আমি সেইখিনি নেপাওঁ, বা আমি সেইখিনি ইনফৰমেশ্যন ক'তো নেপাওঁ। আমি কেৱল ফিজিকেল লেভেলতেই সুস্থ হ'লে আমি ভাবোঁ যে সুস্থ। এতিয়া চাওক, এজন ব্যক্তি যদি বডিৰ কথা কোৱা হয়, তেওঁৰ যদি বডিত যদি নিজৰ মনটো যদি স্থিৰ নাথাকে, বা বডি যদি সুস্থ নাথাকে, তেতিয়া তেওঁক আমি অসুস্থ বুলি কওঁ সৰ্বসাধাৰণতে। এতিয়া যদি তেওঁৰ বডিটো সুস্থ, তেওঁৰ যদি যিটো মাইণ্ডটো যদি সুস্থ নহয়, তেতিয়াও আমি তেওঁক সুস্থ বুলি ক'ব নোৱাৰোঁ। বডি সুস্থ কিন্তু তেওঁৰ মাইণ্ডটো সুস্থ নহয়। দেখাত বডিটো ফিজিকেলি তেওঁ ঠিক আছে, বাট মাইণ্ডটো সুস্থ নহয়, মাইণ্ড ডিষ্টাৰ্ব হৈ আছে। তো বডি সুস্থ হ'ল, মাইণ্ডটো সুস্থ হ'ল, তাৰপিছতো আমি এজন ব্যক্তিক হয়তো সুস্থ ক'ব নোৱাৰোঁ। কিয়? কাৰণ তেওঁৰ যিটো হাৰ্ট, যিখন আমি অন্তৰ বুলি কওঁ, অন্তৰত বহুত দুখ লৈ জীয়াই আছে। তো বডি সুস্থ দেখা গৈছে, তেওঁ মাইণ্ডটোকো ষ্টেবল কৰিব পাৰিছে, কিন্তু তেওঁ অন্তৰত ক'ৰবাত নহয় কিবা এটা কথাই খুন্দিয়াই থাকে, ডিষ্টাৰ্ব হৈ থাকে। তো ইয়াত যদি প্ৰব্লেম হৈ থাকে, হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে, হাৰ্ট ব্লকেজ হ'ব পাৰে, সেইবিলাক প্ৰব্লেম হ'ব পাৰে। আৰু সেইবিলাক একেদিনৰ প্ৰব্লেম নহয়। তো বহুত দিন দীঘলীয়া সেইটো প্ৰচেছটো যেতিয়া চলি আছে, হাৰ্ট বিটিং সেইটো ৰেটত যেতিয়া চলি আছে, তেতিয়াহে সেইবিলাক প্ৰব্লেম হ'ব। তো বডি সুস্থ হৈছে, মাইণ্ড ধৰি লওক সুস্থ হৈছে, হাৰ্টটো সুস্থ হৈছে, তাৰপিছতো আমি এজন ব্যক্তিক সুস্থ বুলি ক'ব নোৱাৰোঁ। কিয়? আমাৰ বডি, মাইণ্ড আৰু আমাৰ যিটো হাৰ্ট, তাৰ লগত জড়িত হৈ আছে আমাৰ 5 সেন্সেছ, 5টা ইন্দ্ৰিয়। আমাৰ নিজৰ মাজত যদি আমাৰ ইন্দ্ৰিয়ৰ যদি আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, কোনোবা এটা ইন্দ্ৰিয় ধৰি লওক কোনোবা এটা বিষয়ৰ প্ৰতি, কোনোবা এটা বস্তুৰ প্ৰতি বাৰে বাৰে তালৈ ইন্দ্ৰিয় গতি কৰিছে, তেতিয়াও আমি সুস্থ হ'ব নোৱাৰোঁ। 5 সেন্স, আমাৰ জিভাৰ কিবা এটা টেষ্ট, আমাৰ নিজৰ মাজত মানে নিয়ন্ত্ৰণ নাই জিভাৰ ওপৰত তাৰমানে। ঠিক তেনেকুৱা আমাৰ স্পৰ্শ, ঠিক আছে, আমি শুনি আছোঁ, কিবা এটা বস্তু বাৰে বাৰে আমাৰ শুনিবলৈ মন যায়, সেই ওৱান টাইপ অফ এডিকশ্যন, ওৱান টাইপ অফ প্ৰব্লেম। তো আমাৰ মানে পঞ্চ ইন্দ্ৰিয়ৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাই, তাৰ কাৰণে আমি কাম কৰিব লাগিব। তো বডি সুস্থ হৈ গ'ল, মাইণ্ডো ধৰি লওক সুস্থ হ'ল, হাৰ্টটো সুস্থ হ'ল, 5 সেন্সৰ ওপৰতো তেওঁৰ নিয়ন্ত্ৰণ আহি গ'ল। তাৰ পাছতো আমি যিটো এলিমেণ্টৰ দ্বাৰা আমাৰ বডিটো সৃষ্টি হৈছে, 5টা এলিমেণ্ট, সেই 5টা এলিমেণ্ট হৈছে আৰ্থ, ৱাটাৰ, ফায়াৰ, এয়াৰ এণ্ড স্পেচ এলিমেণ্ট। এই 5টা তত্ত্বৰ দ্বাৰা আমাৰ বডিটো নিৰ্মাণ হৈছে। তাৰ ভিতৰত যদি এটা তত্ত্বও যদি ইফাল সিফাল হয়, কমি যায়, ৰেট যদি কমি যায়, তেতিয়াও আমাৰ বডি অসুস্থ হৈ যাব। বাকীবিলাক সুস্থ দেখাই আছে, বাট আপোনাৰ সেইখিনি প্ৰব্লেম হ'ব পাৰে। এতিয়া কেনেকৈ চাওক, সৰু এটা যদি এক্সাম্পল দিওঁ, কি কৈছোঁ, মাটি, পানী, অগ্নি, বায়ু আৰু আকাশ, 5টা এনাৰ্জিৰ দ্বাৰা আমাৰ বডিটো নিৰ্মাণ হৈছে। এতিয়া চাব, বডিৰ কথা বাদ দিছোঁ, বহুত ধৰি লওক কেইবা মাহো যদি ৰ'দ দি থাকে, হিট, ফায়াৰ, হয়নে, হিটটো বাঢ়ি যাব, তেতিয়া কি হ'ব, গোটেই প্ৰকৃতিত আমাৰ মানুহৰ সমস্যা হ'ব, নহয় জানো? ঠিক তেনেকৈ ধৰি লওক 6 মাহ যদি একেৰাহে বৰষুণ দি থাকে, অৰ্থাৎ পানী এলিমেণ্ট যিটো যদি বাঢ়ি গৈ থাকে, তেতিয়াও প্ৰকৃতিত দুৰ্যোগে দেখা দিব, নহয় জানো? গণ্ডগোল হ'ব, সমস্যা হ'ব। ঠিক তেনেকৈ আমাৰ বডিও তেনেকুৱাই, যিহেতু 5টা তত্ত্বৰ দ্বাৰা আমাৰ বডিটো নিৰ্মিত হৈছে। তাৰে এটা তত্ত্ব যদি বহু দিনৰ বাবে যদি সমস্যা হৈ যায়, তেতিয়া প্ৰব্লেম আছে। এদিন দুদিন মেনেজ হৈ যাব, বুজি পাইছে? আপুনি কোনোবা দিন বেছি পানী খালে, যিটো খোৱা পানীৰ কথা কৈছোঁ, তো সেই তেনেকুৱা কথা। তাৰপিছত আপোনাৰ বডি, মাইণ্ড, হাৰ্ট, 5 সেন্স আৰু 5টা তত্ত্বও ঠিক আছে।
তাৰ পিছতো এজন ব্যক্তিৰ সমস্যা থাকিব পাৰে যদি তেওঁৰ আত্মা তেওঁ ইয়াত আছে তেওঁৰ আত্মাটো যদি ইয়াত আছে আত্মা বুলি ক'লে সোল আপোনাৰ সোলৰ ওপৰত যদি আপোনাৰ নিয়ন্ত্ৰণ আছে আপোনাৰ যদি স্থিতি আছে তেতিয়াহে সম্পূৰ্ণৰূপে এজন ব্যক্তি সুস্থ হ'ব পাৰে বাট একেদিনে আমি সেইখিনি উপলব্ধি কৰিব নোৱাৰো সম্ভৱ নহয় বাট আমি খোজটো দিব লাগিব ইয়াৰ পৰা দিল্লীলৈ যাবৰ কাৰণে প্ৰথম খোজটো দিব লাগিব যদি আমি বোলে দিল্লী বহুত দূৰ বুলি ভাবি আমি যদি আগতে যদি আশা এৰি দিও তেতিয়াতো নহয় তো আপোনাৰ যেটো প্ৰবলেমৰ কথা কৈছে আমি এইখিনি যিখিনি নলেজ সেইখিনি যদি আমি লৈ জীৱনত যদি আগবাঢ়ো সমস্যাটো সমস্যা হৈ নাথাকে আৰু বাকি ফিজিক্যাল লেভেলত কিবা প্ৰবলেম আছে ডক্টৰ আছে আমি ডক্টৰ তেওঁলোকক কেতিয়াও চ্যালেঞ্জ কৰিব নোৱাৰো মেডিচিনৰ কাম কৰিব তো সেইখিনি আছিল এতিয়া কথাখিনি স্পষ্ট কৰি দিছে প্ৰায় অভিজিতে আৰু ৰেকিৰ বিষয়ে যদি কোনোবা একেবাৰে নজনা আছিলে তেওঁ হয়তো ৰেকিটো এতিয়া কি হয় এটা ধাৰণা থুলমূল ধাৰণা তেওঁ নিশ্চয় পাইছে আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিব বিচাৰিম কাৰণ দীঘলীয়া হৈছে আপোনালোকে শেষলৈকে চাব বুলি আমাৰ বিশ্বাস এতিয়া শেষ মুহূৰ্তত যেহেতু আমি আহি উপস্থিত হৈছোঁ শেষত যদি কিবা মেছেজ বা কিবা বিশেষ কথা আছে যেটো ৰৈ গৈছে অভিজিতৰ তেওঁ শেষত যদি ক'ব বিচাৰে সেয়েহে মই অভিজিতক আগবঢ়াই দিছোঁ তেওঁ যদি কিবা ৰৈ গৈছে কিবা ক'বলগীয়া আছে কিবা মেছেজ যদি আছে তেওঁ দিব পাৰে মেছেজ হিচাপে মই সকলোলে এটোই দিব বিচাৰো যে আমি বহিৰ্মুখী হোৱাতকৈ বাহিৰত আমাৰ কিবা এটা সমস্যা সমাধান হ'ব হেতু বিচৰাতকৈ আমি সকলোৱে নিজৰ ভিতৰত প্ৰৱেশ কৰিব লাগে অন্তত আমি পুৱা গধূলি যদি 5 মিনিট বা 10 মিনিট নিজৰ ভিতৰত যদি আমি প্ৰৱেশ কৰো অৰ্থাৎ আত্ম উপলব্ধি নিজৰ ভিতৰত নিজে প্ৰৱেশ কৰি পেলাই যদি চাও আজি দিনটোত আমি কি কৰিব পাৰিছো মোৰ লগত কি ভাল হৈছে কি বেয়া হৈছে সেইখিনি যদি আমি প্ৰত্যেক দিনে অলপ অভ্যাস কৰো বা আমাৰ যিসকল পিতৃ মাতৃ আছে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে যদি নিজৰ সতি মানে সন্তানসকলক সেই তেনেকুৱা এটা যদি মেছেজ যদি দিয়ে যে আমি এই ধৰণে কৰিব লাগে তেতিয়া আমাৰ কি হ'ব এসময়ত যেটো সত্যযুগ আছিল আমি সেই দিশলৈ আমি গতি কৰিব পাৰিম লগতে যদি আজি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে কিছু পৰিমাণ হলেও এই কথাখিনি যদি হৃদয়ঙ্গম কৰিব পাৰিছে তেন্তে আপোনালোকে এই ভিডিওটো নিজৰ ভিতৰতে আবদ্ধ নাৰাখি আপোনালোকৰ পৰিয়ালৰ অথবা ফ্ৰেন্ড সাৰ্কুলত এটো শেয়াৰ কৰিব কাৰণ হয়তো আপোনাৰ জীৱনত সমস্যাটো নাথাকিব পাৰে আন কাৰোবাৰ জীৱনত হয়তো তেনে ধৰণৰ ৰিলেটেড সমস্যা থাকিব পাৰে তো যাৰ দ্বাৰা নেকি এই ভিডিওটো পোৱাৰ পাছত তেওঁলোকেও এই দিশত আগবাঢ়িবলৈ এটা পথ এটা দেখা পাব হয়তো তো হেতুৱে মোৰ ফালৰ পৰা আপোনালোকলৈ ৰিকুৱেষ্ট তাৰ লগতে আজি এই চেনেলৰ যিসকল বন্ধু আমাৰ ঘৰত ইমান সুন্দৰ এটা বিষয়ৰ ওপৰত চৰ্চা কৰিবলৈ আহিছে মোক দুআষাৰ কবৰ বাবে সুযোগ কৰি দিছিলে তাৰ বাবে মই আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু যাতে আপোনালোকৰ চেনেলটোৰ যাতে দীৰ্ঘায়ু হয় চেনেলটো যাতে আৰু প্ৰমোশন হয় তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো লগতে আপোনালোকেও এই চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আপোনালোকে যিমান ভাল কমেন্ট কৰিব সিমানে আমাৰ চেনেলৰ গ্ৰোথ হ'ব থ্যাংক ইউ ইমানতে আমি আজিৰ এই ভিডিওটো সমাপ্ত কৰিব ওলাইছো আৰু আজি এই ভিডিওটো যদি আপোনালোকে ভাল পাইছে ইয়াক লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যিমান পাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ